নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলিত আৰু আমি বৰ্তমান উপস্থিত আছোঁ শহীদ নগৰী ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আৰু ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় সপ্তাহ উপলক্ষে আজি যি সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে এই সাংস্কৃতিক শোভাযাত্ৰাৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ আৰু ইতিমধ্যে ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিবা বৰাই এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিছে আৰু আজি এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলিৰ প্ৰিএমশ্ৰী ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আৰু প্ৰিএমশ্ৰী ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ এনেদৰেই আজি উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিছে ঢেকিয়াজুলিৰ সমজিলা আয়ুক্ত দ্যুতিবা বৰাই আৰু দ্যুতিবা বৰা আমাৰ মাজত আছে আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ যে বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি আজি অন্তিম দিনৰ কাৰ্যসূচীৰ অংশস্বৰূপে কাৰ্যসূচী লোৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাৰ আপুনি শুভ উদ্বোধন কৰিছে কি ক'ব আজি দিনটোত এইটো আমাৰ মোতকৈ বেছি বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দতকৈ চাগে ল'ৰা ছোৱালীসকল তেখেতলোকে বেছি উৎসাহিত অনুভৱ কৰে কাৰণ এটা সপ্তাহজোৰা তেখেতলোকৰ নিজৰ এটা কৃতিত্ব বিভিন্ন বিভাগত প্ৰদৰ্শন কৰে ন এইটো তেওঁলোকৰ আজিৰ দিনটোৰ এটা এটা বেলেগ এটা সদায় এটা শৈক্ষিক পৰিৱেশৰ পৰা আঁতৰি গৈ পেলাই এটা বেলেগ এটা ফূৰ্তি ফিলিং কিন্তু এটা নিয়মানুৱৰ্তিতা আৰু শৃংখলাৰ মাজত তেখেতলোকে ভাল পায় আৰু ভাল লাগিছে এইটো হয় ইতিমধ্যে শুনিলে আজি ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিবা বৰাই কথাখিনি জনাইছে আৰু ঢেকিয়াজুলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰ্থাৎ অধ্যক্ষ ইয়াত আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম কি ক'ব আজিৰ এই শুভক্ষণত ভাল লাগিছে আমাৰ 15 তাৰিখৰ পৰা হোৱা এই বাৰ্ষিক সপ্তাহৰ আজি সামৰণি অনুষ্ঠান আৰু সামৰণি সভা আমাৰ 1:30 বজাত বঁটা বিতৰণী সভাৰ মূল সভা আছে আৰু তাৰ লগত সংগতি ৰাখি আমি সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰিছিলোঁ আৰু ভাল লাগিছে এইকাৰণে যে ব্যস্ততাৰ মাজতো আমাৰ মাজত CDC মেম সমজিলা আয়ুক্ত দ্যুতিবা বৰা বাইদেউ আমাৰ মাজত উপস্থিত আহিছে অকণমান সময় ওলাইছে আৰু বাইদেৱে সদায় আমাক উৎসাহ জনাই আহিছে বিদ্যালয়ত আহিয়ে থাকে সেইটো কাৰণে আমি ভাল পাইছোঁ আৰু আমি ভাবিছোঁ যে PMC স্কুলৰ অন্তৰ্গত এখন বিদ্যালয় হিচাপে আমি যাতে এটা পৰ্যায়লৈ লৈ যাব পাৰোঁ শোণিতপুৰ জিলাত এখন উচ্চ মানদণ্ডৰ বিদ্যালয় বুলি আমি প্ৰতিষ্ঠাপিত কৰিব পাৰোঁ লগতে অসমৰ মানচিত্ৰত আমি ঢেকিয়াজুলিয়ে এখন উন্নত মানৰ বিদ্যালয় হিচাপে আমি বেচৰকাৰী স্কুলৰ লগত সমপৰ্যায়ৰ হ'ব পাৰোঁ তাকে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যথেষ্ট সহায় সহযোগ কৰিছে আৰু লগতে আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নয়ননাথ হালৈদেৱ ৰিপন বৰাসকলে সদায় আমাক সহায় সহযোগ কৰি আছে আৰু যিহেতুকে আমি বিভিন্ন প্ৰত্যাহ্বানৰ মাজত আমি আছোঁ আৰু তথাপি আমি সেই প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছোঁ আমি বিভিন্ন সমস্যাৰে জৰ্জৰিত যদিও আমি সেইখিনি মানি লোৱা নাই গতিকে আমি ভাল লাগিছে যে আমাক সকলোৱে সহযোগ এতিয়া আমাৰ মাজত উপস্থিত হৈছে CDSP ভাৰ্গৱমণি দাস তেখেতকো ধন্যবাদ জনাইছোঁ আমাৰ ফালৰ পৰা তেখেতেও মাজতে আমাৰ বিদ্যালয়ত আহি সভা পাতি গৈছে চাইল্ড প্ৰটেকশ্যনৰ ওপৰত সভা পাতিছে গতিকে সকলোৱে সহায় সহযোগ আমাৰ বিদ্যালয়খনত আছে দৃষ্টি আমাৰ বিদ্যালয়খনত আছে গতিকে সকলোকে ধন্যবাদ জনাই তোমালোক সংবাদ বন্ধুসকল আছে কল্প প্ৰশান্ত সদায় আমাৰ লগত আছে গতিকে সকলোকে ধন্যবাদ জনাইছোঁ হয় ইতিমধ্যে শুনিলে ইয়াতে আহি উপস্থিত হৈছে ঢেকিয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষক আৰু ঢেকিয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাসো ইয়াত আহি উপস্থিত হৈছে আৰু তেখেতক সম্বৰ্ধনা জনাইছে বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰ্থাৎ অধ্যক্ষই আৰু ইয়াতে আছে ভাৰ্গৱমণি দাস আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম ছাৰ আজি ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ যি বাৰ্ষিক বিদ্যালয় সপ্তাহ 2025ৰ অন্তিম দিনৰ অনুষ্ঠান আৰু প্ৰথমটো কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে কি ক'ব আজিও অংশীদাৰ হৈছে আপুনি ইয়াত হয় এইটো এটা খুব এটা ভাল লগা দিন যে ঢেকিয়াজুলি ছোৱালী মহাবিদ্যালয়ৰ আজি সাপ্তাহিক সপ্তাহৰ আজি অন্তিম দিন আজি এটা শোভাযাত্ৰা ওলাব শোভাযাত্ৰাত এটা বিভিন্ন ধৰণৰ এটা বৰ্ণাঢ্য কাৰ্যসূচী লোৱা হৈছে এই বৰ্ণাঢ্য কাৰ্যসূচীৰ জৰিয়তে ঢেকিয়াজুলি অঞ্চলৰ মানুহক সজাগতা আৰু লগতে বিদ্যালয়ৰ প্ৰতি থকা যিখিনি আন্তৰিকতা যাতে থাকিব লাগে সেইখিনি দেখুওৱা হ'ব মই শুভেচ্ছা জনাইছোঁ স্কুলৰ কৰ্তৃপক্ষসকলক যাতে খুব ধুনীয়াকৈ এই প্ৰগ্ৰেমটো হৈ যায় হয় ইতিমধ্যে শুনিলে ঢেকিয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাসে আজি ইয়াত আহি উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ যি বাৰ্ষিক বিদ্যালয় সপ্তাহ 2025ৰ আজি সাংস্কৃতিক শোভাযাত্ৰাৰ অনুষ্ঠান আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ আৰু ইয়াতে আছে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন্দ্ৰ হালৈ আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম আপোনাৰ এক ব্যতিক্ৰমী প্ৰয়াসৰ ফল আজি দেখিবলৈ পোৱা গৈছে বিদ্যালয়খনত কি ক'ব
ধন্যবাদ। আমি আটাইকে শুভেচ্ছা জনাইছোঁ আৰু আজি এটা কথা প্ৰতিপন্ন হৈছে। আজি ইয়াতে আমাৰ সমজিলাখনৰ আয়ুক্তগৰাকী আহি আমাৰ আজিৰ শেষৰ কাৰ্যসূচীত প্ৰথম যিটো কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা ইয়াত জড়িত হৈছে। তেখেতে আহি আমাৰ শুভ উদ্বোধন কৰি দিছে কাৰ্যসূচীৰ লগতে আৰক্ষী বিষয়াকে আদি কৰি সংবাদকৰ্মীসকল আমাৰ অতিকে শ্ৰদ্ধাৰ সংবাদকৰ্মীসকলে আহি ইয়াতে আমাক সহযোগিতা আগবঢ়াইছে আৰু এনেধৰণে আমাক উৎসাহিত কৰিছে। আমাৰ ছাত্ৰীসকল উৎফুল্লিত হৈ পৰিছে আৰু এই সাংস্কৃতিক সমাৰোহখনত যেনেকৈ অসমৰ বিভিন্ন সাংস্কৃতিক পথাৰখনৰ ইয়াতে প্ৰদৰ্শন কৰিবলৈ যত্ন কৰা হৈছে বিভিন্ন জাতিগোষ্ঠীৰ অনুষ্ঠান আৰু ইয়াৰ জৰিয়তে যাতে ছাত্ৰীসকল একোজন সুনাগৰিক হৈ গঢ়ি উঠিব পাৰে তাৰ কাৰণে শিক্ষকসকলে প্ৰচেষ্টা ৰাখিব, অব্যাহত ৰাখিব আৰু এই বিদ্যালয়খনে আগবাঢ়ি যাব বুলি আমি আশা ৰাখি আপোনালোকক ধন্যবাদ জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে আজি এনেদৰে সকলোৱে নিজৰ নিজৰ মত পোষণ কৰিছে আৰু আমি দেখুৱাই আছোঁ এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে ঢেকীয়াজুলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আৰু এনেদৰেই সমজিলা আয়ুক্তৰ উপস্থিতিত ঢেকীয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত এনেদৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ সাজ পোছাক ইয়াত দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ সাজ পোছাক পৰিধান কৰি এই ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু প্ৰতিগৰাকী ছাত্ৰীয়ে আজি নিজৰ নিজৰ যি দায়িত্ব বা শৃংখলাবদ্ধভাৱে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ বিৰাজ কৰিছে ঢেকীয়াজুলিৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আৰু ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। এনেদৰে এক সুন্দৰ পৰিৱেশৰ মাজেৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। ইয়াত যি অসমৰ সংস্কৃতি বিহুকে আদি কৰি প্ৰতিটো জাতি জনগোষ্ঠীৰ যি সাজ পোছাক পৰিধান কৰা পৰিলক্ষিত হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাংগণত আৰু ইয়াৰ পৰা এনেদৰেই প্ৰতিটো জাতি জনগোষ্ঠীৰ সাজ পোছাক পৰিধান কৰি ছাত্ৰীসকলে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আজি যেন এক উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰিছে শ্বহীদ নগৰী ঢেকীয়াজুলিত আৰু শ্বহীদ নগৰী ঢেকীয়াজুলিৰ একমাত্ৰ ছোৱালীৰ কাৰণে প্ৰযোজ্য হোৱাকৈ শিক্ষা অনুষ্ঠান হৈছে ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ আমি এনেদৰেই সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। ইয়াত বড়োকে আদি কৰি প্ৰতিটো জাতি জনগোষ্ঠীৰ যি জাতীয় সাজ পোছাক আছে প্ৰতিটো জাতীয় জনগোষ্ঠীৰ সাজ পোছাক পৰিধান কৰি অংশগ্ৰহণ কৰিছে প্ৰতিগৰাকী লোকে আৰু ছাত্ৰীসকলে এনেদৰেই আজি নিজৰ নিজৰ যি স্বকীয়তা দেখাবলৈ সক্ষম হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে এই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আৰু ইয়াত আদিবাসীয়ে হওক বা অন্যান্য যি কলাকৃষ্টি আছে, বঙালী কলাকৃষ্টি, প্ৰতিটো জাতি জনগোষ্ঠীৰ যি কলাকৃষ্টি ইয়াত আজি উপস্থাপন হৈছে আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ কলাকৃষ্টি বা সাজ পোছাক পৰিধান কৰি এনেদৰে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু ইয়াত দেখুৱাই আছোঁ আমি গোৰ্খা সম্প্ৰদায়ৰ যি সাজ পোছাক পৰিধান কৰিছে আৰু আমাৰ ইছলাম ধৰ্মীয় যুৱতীসকলেও তেখেতলোকৰ যি সাজ পোছাক পৰিধান কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি ছাত্ৰীসকলে উপস্থাপন কৰিছে নিজৰ নিজৰ জাতীয় সংস্কৃতি আৰু অসমৰ মূল সংস্কৃতি যিটো বিহু আৰু বিহুৰ লগত সংগতি ৰাখি প্ৰতিটো সহযোগী সংস্কৃতি আজি ইয়াত উপস্থাপন কৰা হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ উদ্যোগত উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ আৰু ইয়াত আমি সম্ভৱ হ'লে তুমি কোনটো হেৰি লৈছা? বিহাৰী ছট পূজা। ছট পূজা হয়। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। ভাল লাগিছে? কেনেকুৱা আজি? ভালে লাগিছে। ভাল লাগিছে। হয়। হয়, ইতিমধ্যে শুনিলে প্ৰতিগৰাকী ছাত্ৰী আজি উৎফুল্লিত হৈ পৰিছে। কোনোবাই যদি ছট পূজাৰ ভাও লৈছে, অইন কোনোবাই আকৌ বেলেগ ভাও লৈছে। তোমালোকে কি ভাও লৈছা? সাউথ ইণ্ডিয়ান। বা ইয়াত আমাৰ সাউথ ইণ্ডিয়ানো আহি পাইছে ইতিমধ্যে। সঁচাই এক ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আজি এক ব্যতিক্ৰমী পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ সাজ পোছাক পৰিধান কৰি অংশগ্ৰহণ কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰাত আৰু ইয়াত আদিবাসীয়ে হওক বা উৰিয়া সমাজৰ যি সাংস্কৃতিক তেখেতলোকে ইয়াত উপস্থাপন কৰিছে আৰু মূল সংস্কৃতি বিহুৰ লগত সংগতি ৰাখি প্ৰতিটো সহযোগী সংস্কৃতি আজি ইয়াত উপস্থাপন কৰা হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে ঢেকীয়াজুলিৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাংগণত আৰু ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাংগণত এইবেলি যিহেতু বাৰ্ষিক বিদ্যালয় সপ্তাহ 2025-ৰ তো আজি অন্তিম দিনৰ কাৰ্যসূচী আৰু অন্তিম দিনৰ কাৰ্যসূচীৰ অংশস্বৰূপে আজি উলিওৱা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰা আৰু বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে ছাত্ৰীসকলে আৰু এনেদৰেই প্ৰতিটো জাতি জনগোষ্ঠীৰ আজি উপস্থাপন হৈছে ইয়াত। আমি প্ৰত্যেকৰ পৰা জনাৰ চেষ্টা কৰিম আৰু এনেদৰেই আজি সাংস্কৃতিক শোভাযাত্ৰাৰ আমি পৰিৱেশ দেখুৱালোঁ। এয়া হৈছে ঢেকীয়াজুলিৰ উচ্চতৰ মাধ্যমিক
বালিকা বিদ্যালয়ৰ পৰিৱেশ আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰা আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাংগণৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।